everyone, welcome back to my channel RMB EduTech. Hope আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছো এয়াৰপোৰ্টছ অথৰিটি অফ ইণ্ডিয়া তাত ভেকেন্সি ওলাইছে কেইবাটাও ডিসিপ্লিনত আৰু এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া মিনিৰত্ন পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ হয় কোত কি ওলাইছে সকলোখিনি চাম আৰু যদি ভিডিঅ'টো ভাল লাগে কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো এতিয়া বেছি দেৰি নকৰে আমি কি পদ ওলাইছে হেখিনি চাই লওঁ আহক প্ৰথমতে ওলাইছে সিনিয়ৰ এসিস্ট্যান্ট ইলেক্ট্ৰনিক্সত সিনিয়ৰ এসিস্ট্যান্ট অপাৰেশনস সিনিয়ৰ এসিস্ট্যান্ট একাউন্টস আৰু জুনিয়ৰ এসিস্ট্যান্ট ফায়াৰ সাৰ্ভিস কোত কি ওলাইছে আপোনালোকে এবাৰ নিজে গো থ্ৰু কৰি ল'ব মই মেইন কথাখিনি খালি আপোনালোকক কৈ দিছো আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি এনসিএল এসটি এসসি সকলোৰ বাবে ওলাইছে নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল যে তেওঁলোকে কি বিচাৰিছে আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব Opening date 10 January पर अपना लोग apply करबो परिबो और last date होइसे 10 February 2024 और online examination हबो will be notified पिছত अपना लोगक दि दिया जाबो जेतो पे स्केल एतो आमी एबार चाइ लও senior assistant और जेकिनि पोस्ट तार कारणे 36000 ৰ পৰা 110000 আৰু जेतो junior assistant ৰ पोस्ट 31000 ৰ পৰা 92000 আৰু in addition to this বাকিখিনি ফেসিলিটি তেওঁলোকে দিব তাতে ডিএ পক্স এইচআৰএ আদাৰ বেনিফিটস কি থাকিব সিপিএফ গ্ৰেচুইটি সোশ্যাল সিকিউৰিটি স্কিম মেডিকেল বেনিফিট এই সকলোখিনি তেওঁলোকৰ থাকিব এজটো দিছে 18 মিনিমাম আৰু ম্যাক্সিমাম 30 বাকি ওবিসি এনসিএল এসটি এসসি তেওঁলোকে ৰিলেক্সেশনস পাব ইম্পৰ্টেন্ট কথা আৰু এটা তেওঁলোকে কিন্তু বন্ড এগ্ৰিমেন্ট কৰিব আৰু ডিউৰিং দা ট্ৰেইনিং পিৰিয়ড 25000 পাৰ মান্থ তেওঁলোকে স্টাইপেন্ড প্ৰভাইড কৰিব আৰু সকলো পদৰ কাৰণে তেওঁলোকে সেম প্ৰসিজাৰ ৰাখিছে সিলেবাস মই দেখুৱাই দিছো আপোনাক যিকোনো এটা সিলেবাস দেখুৱাই দিছো সিলেকশন প্ৰসেছটো আপোনালোকে দেখিছে অনলাইন এক্সামিনেশন প্লাস ডকুমেন্ট ভেৰিফিকেশন আৰু সবৰে সেম 70% নিজৰ ৰিলেটেড হ'ব আৰু 30% বাকি জিকে জিআই general aptitude English এই গুটেখিনি হ'ব আৰু 50% for unreserved EWS and OBC candidate আৰু 40% for STSC candidate তেওঁলোকৰ কাৰণে general instructions খিনি আপোনালোকে পঢ়ি ল'ব before filing the form আপোনালোকে instruction খিনি পঢ়ি ল'ব আৰু ইয়াত কি ধৰণে এপ্লাই কৰিব পাৰিব how to apply তেওঁলোকে দি দিছে so thank you so much for watching the video bye take care